আমাৰ ইয়াত আমাৰ দক্ষিণ শালমৰা মানকাচৰ জিলাৰ জলসম্পদ বিভাগৰ SDO ছাৰ আৰু চিফ ইঞ্জিনিয়াৰ ছাৰ আৰু বিভিন্ন ধৰণৰ অফিচাৰ জলসম্পদ বিভাগৰ অফিচাৰ আহি আমাক এই জেগাখিনি পৰিদৰ্শন কৰিলে। এই জেগাখিনি পৰিদৰ্শন কৰি তেখেতলোকে আমাক পাৰ্কোপাইনৰ ব্যৱস্থা কৰি দি গ'ল, যে আমাক আশ্বাস দি গ'ল যে কালিৰ পৰা কাম ষ্টাৰ্ট হ'ব, যিহেতু ইয়াত বহুত গৰাখহনীয়া তীব্ৰ গতিত আগবাঢ়ি আছে আৰু আমাৰ যিখন নতুন PWD ৰাস্তা হ'ল ইয়াৰ পৰা প্ৰায় 250 মিটাৰমান হ'ব। সেইকাৰণে আমাক আজি আহিলে বহুত দিনৰ পৰা ইয়াত নদী ভাঙি আছে, প্ৰায় 300-400 ঘৰ ইয়াত নদীৰ বুকুত বিলীন হৈ গ'ল আৰু কৃষিভূমি বহুত ইয়াত নদীৰ বুকুত বিলীন হৈ গ'ল। ধান কাটিবই পৰা নাই, ধান লৈয়ে পৰি গ'ল, নদীত পৰি গ'ল। এনেকুৱা অৱস্থাত আমালোকে আছোঁ। আজি আমাৰ চিফ ইঞ্জিনিয়াৰ তাৰপিছত SDO ছাৰ, ধুবুৰীৰ SDO ছাৰ আহি আমাক আৰু এটা প্ৰতিশ্ৰুতি দি গ'ল বা আমাক আশ্বাস দি গ'ল যে এইবাৰ আমি এইটো পাৰ্কোপাইন দি জেগাখিনি ঠাইখিনি ৰক্ষা কৰিবলৈ অলপ চেষ্টা কৰিম। যদি এইখিনিত আমি ব্যৰ্থ হওঁ তেতিয়া আমি যোৱাবাৰ পানী শুকোৱাৰ লগে লগে আমি ইয়াত মেগা টিউবৰ ব্যৱস্থা কৰি দিম বুলি আমাক আশ্বাস দি গ'ল। হৈ আছে তাতে আমাৰ এছিষ্টেণ্ট চিফ ইঞ্জিনিয়াৰ ছাৰ আহিছিল, আমাৰ ইঞ্জিনিয়াৰ ছাৰ আহিছিল আৰু SDO ছাৰ, ধুবুৰীৰ SDO ছাৰো আহিছিল। আহি জেগাখিনি চালে, চোৱাৰ পিছত এই পাৰ্কোপাইনখিনি আছে, ইয়াত ফাৰ্ষ্ট পাৰ্কোপাইনখিনি কৰিব দিলে, পিছত মেগা টিউবৰ স্কিম আনিব বুলি আশ্বাস দিলে। কোনো প্ৰডাকশ্যনৰ আশ্বাস দিছে নে নাই? হয়, এইবাৰৰ কাৰণে এইখিনি কৰিব আৰু যিহেতু এতিয়া পানী বেছি, পানী শুকোৱাৰ পিছত মেগা টিউব দি একদম ইয়াৰ পৰা কালিয়ালগালৈকে কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিলে। কিমান ঘৰ বাৰী ভাঙিছে? ইয়াত প্ৰায় 300ৰো অধিক ঘৰ, 300ৰো অধিক পৰিয়ালৰ পূৰা ঘৰ বাৰী ভাঙিছে। ইয়াত বোৱালি পাটটো আৰু ব্ৰহ্মপুত্ৰ বেৰাভাঙটো গোটেই নদীত গুচি গৈছে। ইয়াত মানুহ গৰু বাছুৰ পূৰা আগতে বহুত ক্ষয় ক্ষতি হৈছে। এইবাৰো জমি আবাদ কিস্তি যিমান আছিল আবাদ থকা অৱস্থাতে ভাঙি গৈছে। যোৱাবাৰ পাটা চাটা যিমান আছিল চব ভাঙি গৈছে। এই নতুন চৰকাৰ হোৱা নাই, নতুন চৰকাৰ হ'ব, কি জনাব নতুন চৰকাৰক? মই নতুন চৰকাৰক এইটো আহ্বান জনাম যাতে আমাৰ এই নৈপৰীয়া অঞ্চলৰ যাতে কামখিনি পাৰ্মানেণ্টভাৱে কৰি দিয়ে। আৰু পীয়ুষ হাজৰিকা ডাঙৰীয়া ছাৰ যিহেতু যোৱাবাৰ আমাৰ এই জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলে, এইবাৰো অনুৰোধ কৰোঁ যাতে তাকে দায়িত্ব দিয়ে আধৰুৱা কামখিনি যাতে পূৰা কৰিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।